না মানে এতিয়া মোৰ গৌৰৱ গগৈ সম্পৰ্কে ক'বলগীয়া একো নাই, যিমানখিনি ক'বলগীয়া আছিলে মই কৈ দিলোঁ। এতিয়া যিহেতু আকৌ আমি একলগ হ'ব লাগিব, সেইকেইদিনটো একলগ হোৱাৰ পৰিৱেশ নাছিলে, তেওঁলোক কংগ্ৰেছ দল আমাৰ পৰা আঁতৰি গৈছিলে আন দলবিলাকৰ পৰা, গতিকে সেই সময়ত যিখিনি সমালোচনা কৰিবলগীয়া আছিলে কৰিলোঁ। এতিয়া আৰু আপোনালোকে মোক গৌৰৱ গগৈৰ বিষয়ে সুধি লাভ নাই আৰু। গৌৰৱ গগৈৰ বিষয়ে মই একো নকওঁ। গৌৰৱ গগৈ, ভূপেন বৰা, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈ, এই আটাইবিলাকক লগত লৈ, অখিল গগৈ, লুৰিণ গগৈ, অজিত ভূঞা সকলোবিলাকক লগত লৈ, CPI, CPM, CPIML সকলোবিলাকক লগত লৈ, আঞ্চলিক দল, বামপন্থী দল, ৰাষ্ট্ৰীয়তাবাদী দল, যিমানবিলাক ফেচিবাদ বিৰোধী দল আছে, সাম্প্ৰদায়িকতাবাদ বিৰোধী দল আছে, অসমখনত সকলোৱে একেলগে আগবাঢ়ি যাব বিচৰা দল আছে, সকলো দলকে এতিয়া স্বাগতম জনাইছোঁ। এতিয়া আমি কংগ্ৰেছৰ বিৰুদ্ধে এটাও শব্দ নকওঁ। আপোনালোকে মোক সুধি থাকি লাভ নাই আৰু। কালিৰ পৰা এই ইলেকশ্যন শেষ হৈ যোৱাৰ পাছত এইটো চুকটো কমাই দিলোঁ। এতিয়া আৰু কংগ্ৰেছৰ বিৰুদ্ধে একো কথা ক'বলৈ নাই। এতিয়া একলগ হ'ম, আমি যিকোনো প্ৰকাৰে বিজেপিক 2026 চনত আমি পৰাভূত কৰিম। এইটো আমাৰ সংকল্প। 2026 চনত আপোনালোকে বিজেপি মুক্ত অসম দেখিবলৈ পাব। মানে কংগ্ৰেছ দলে আপোনালোকে সকলোৱে জানে যে কংগ্ৰেছ দলে আমাৰ ঐক্যমঞ্চৰ পৰা ওলাই গৈ 5টা সমষ্টিতে অকলে 5টা কেণ্ডিডেট দি দিছিলে, কিন্তু 5টা কেণ্ডিডেট দি দিয়াৰ পাছত কি হ'ল সকলোৱে জানিলে, 5-0 হ'ল, 0 পালে কংগ্ৰেছে। গতিকে এতিয়া কংগ্ৰেছে যদি এতিয়া এনেকৈ থাকে 26ত, যোৱাবাৰ 26খন আসন পাইছিলে ন, 101টা ছিট খেলি লৈ 26খন আসন পাইছিলে, 26খন আসন পাই তাৰে 7টা আকৌ বিজেপিলৈ গুচি গৈছিলে। এইবাৰতো 26খন নহয়, 6খন আসনো নাপাব যদিহে ঐক্যবদ্ধ নহয়। সেইকাৰণে কংগ্ৰেছ দলক আমি আহ্বান জনাইছোঁ, আমি সকলোৱে একলগ হ'লে কিন্তু চৰকাৰ কৰিব পাৰিম, আৰু ভাগ ভাগ হ'লে কিন্তু কোনেও কাৰো চৰকাৰ নহ'ব, তেতিয়া বিজেপিৰ চৰকাৰ হ'ব। আমি সদায় দেখিছোঁ যে ভাৰতবৰ্ষত যেতিয়া বিৰোধী শক্তিবিলাক ঐক্যবদ্ধ হৈছে, বিজেপি সদায় হাৰিছে, আৰু যেতিয়া বিজেপি ঐক্যবদ্ধ হৈছে কিন্তু বিৰোধী শক্তিবিলাক ফাট মেলিছে, বেলেগ বেলেগকৈ ইলেকশ্যন খেলিছে, তেতিয়া সদায় বিজেপি জিকিছে। সেইকাৰণে এইটো শিক্ষা হ'ল যে সদায় চৰকাৰী পক্ষৰ দলবিলাকক যদি হৰুৱাব লাগে, তেতিয়াহ'লে বিৰোধী পক্ষবিলাক ঐক্যবদ্ধ হ'বই লাগিব। কিন্তু ঐক্যবদ্ধ হোৱাৰ বাটত হেঙাৰটো আছিলে যে কংগ্ৰেছ দলে গোটেইখিনি অকলে খাম বুলি ভাবে, অকলে ইলেকশ্যন খেলিম বুলি ভাবে, অকলে নিৰ্বাচন খেলিম বুলি ভাবে, কাকো আৰু চান্স দিব নোখোজে। সেইকাৰণে 2024ৰ উপনিৰ্বাচনটোত আমাৰ ঐক্যবদ্ধ আমি হ'ব নোৱাৰিলোঁ। এতিয়া কংগ্ৰেছে নিশ্চয় এবাৰ শিক্ষা পাইছে, কংগ্ৰেছে নিশ্চয় এবাৰ বুজি পাইছে যে কেতিয়াও ঐক্যবদ্ধ নোহোৱাকৈ আমি ইলেকশ্যনত জিকাটো সম্ভৱপৰ নহ'ব, বিজেপিক পৰাভূত কৰাটো সম্ভৱপৰ নহ'ব, সাম্প্ৰদায়িকতাবাদক আৰু ফেচিবাদক বিদায় দিয়াটো সম্ভৱপৰ নহ'ব যদিহে 2026ত যদি বিৰোধী দলবিলাক ঐক্যবদ্ধ নহয়। সদায় চৰকাৰী পক্ষৰ বিৰুদ্ধে বিৰোধী দলবিলাক ঐক্যবদ্ধ হ'বই লাগিবই। য'ত ঐক্যবদ্ধ হৈছে তাত বিৰোধী পক্ষ জিকিছে, য'ত ঐক্যবদ্ধ হৈছোঁ বিজেপি হাৰিছে, আৰু য'ত ঐক্যবদ্ধ নহয় বিজেপিক আমি চান্স দি দিছোঁ তাত বিজেপি জিকিছে। গতিকে 2026 চনত আমি জিকিম নে, আমি চৰকাৰ কৰিম নে, বিৰোধী পক্ষই চৰকাৰ কৰিম নে, বিজেপিয়ে চৰকাৰ কৰিব, এই সিদ্ধান্ত কংগ্ৰেছে ল'ব। কংগ্ৰেছে যদি অকলে খেলিবলৈ যায় তেতিয়াহ'লে কংগ্ৰেছে বিজেপিক আচলতে ৱাক অভাৰ দি দিয়া হ'ব, আৰু আমিতো কংগ্ৰেছৰ লগত একলগ হ'ম বুলি আগৰ পৰাই কৈ আছোঁ। আমাৰ পিনৰ পৰাতো আপোনালোকে গণ্ডগোল কিবা পাইছে জানো? আমিতো ক্লিয়াৰলি কৈ আছোঁ যে আমি ঐক্যবদ্ধ হৈ ইলেকশ্যন খেলিম। কংগ্ৰেছেহে ফিটাই ডাং মাৰি অকলে গুচি গৈছিলে, শিক্ষা পালে 5-0 হৈ গ'ল, হয়নে নহয়? গতিকে নিশ্চয় এইবাৰ কংগ্ৰেছ আকৌ আহিব, আমি সকলোৱে মিলি ঐক্যবদ্ধভাৱে অসমৰ পৰা সাম্প্ৰদায়িক ফেচিবাদী দল বিজেপি আৰু মুছলমান সাম্প্ৰদায়িক দল ৰেহাই দিয়ে, এই দুইটা দলকে ব্ৰহ্মপুত্ৰত দলিয়াই দিম। কংগ্ৰেছ বাদে আপোনালোকে ঐক্যবদ্ধ হৈ আছে নে, সেইটো এটা প্ৰশ্ন হৈ আছে। কংগ্ৰেছৰ বাহিৰেতো আমি 100% ঐক্যবদ্ধ। বিৰোধী দল যিমান আছোঁ 16টা দল 100% ঐক্যবদ্ধ, 100% ঐক্যবদ্ধ। অহা 7 তাৰিখে আমাৰ মিটিঙেই আছে, তাৰ কাৰণে আকৌ এতিয়া কংগ্ৰেছৰ ওপৰতে গোটেইটো সিদ্ধান্ত আছে, বাকীবিলাকতো আমি 100% ঐক্যবদ্ধ।